Respected teachers, respected viewers, and my dear friends, welcome back. আপোনালোকক স্বাগতম জনাইছো গপটপ আসাম ভেঞ্চাৰ স্কুল নতুন আইন কি হ'ব পাৰে এই বিষয়ে মই ভিডিও বনাইছিলো তো আপোনালোকে এই ভিডিওটো চাইছে আৰু তাতে বহুত প্ৰশ্ন কৰিছে যে ভেঞ্চাৰ স্কুলৰ ষ্টুডেন্ট যেটো ক্ৰাইটেৰিয়া আৰু টিচাৰ্ছৰ কোৱালিফিকেশন নতুন আইনত চেঞ্জ হ'ব নেকি বা কি হ'ব তো গতিকে এই ভিডিওৰ যোগেতে হেখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে যদি ভিডিওটো হেকলৈকে চাব আৰু চেনেলত যদি নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা গপ্ট ইনফৰমেশন ভিডিও লগতে প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশন ভিডিও মই প্ৰস্তুত কৰি থাকো সো লেটস স্টার্ট দা ভিডিও ৰেসপেক্টেড টিচাৰ্ছ গভৰ্নমেন্ট অফ আসাম যেতিয়াৰ পৰা ভেঞ্চাৰ স্কুল লোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে বা আলোচনাত আলোকপাত কৰিছে তেতিয়াৰ পৰাই বস্তুটো ৰাজ্যত এটা নতুন মোড় লৈছে আৰু এই প্ৰত্যেকই এই বিষয়ে জানিব বিচাৰি আছে আৰু জনাটো স্বাভাৱিক কাৰণ বহুত দিন ধৰি কাম কৰি আছে ভেঞ্চাৰ স্কুলত তো গতিকে ভেঞ্চাৰ স্কুলৰ যেটো খবৰ হেয়া হৈছে সিএম ছাৰে ধুনিয়াকৈ কৈ দিছে আপোনালোকে নিশ্চয় ভিডিওটো চাইছে যে 2006 হ'ব লাগিব এটো ক্ৰাইটেৰিয়া এষ্টাব্লিশমেন্ট এতে ৰিকগনিশন এবিলাক এতিয়া ওয়াৰ্ডটো কোৱা নাই এতে নতুন গেজেট নোটিফিকেশন যেটো আহিব তাতে সকলো বস্তুখিনি লিখা থাকিব এই সম্পৰ্কে আমি আলোচনা কৰিছো এতিয়া প্ৰশ্ন হল যে ভেঞ্চাৰ স্কুলত যি সকল টিচাৰ্ছ আছে বা ষ্টুডেন্ট ক্ৰাইটেৰিয়াটো কি হ'ব পাৰে ষ্টুডেন্টটো কিমান হ'ব পাৰে বা ষ্টুডেন্ট ক্ৰাইটেৰিয়া থাকিব না নাথাকিব মই আপোনালোকক জনাই আছো যে ষ্টুডেন্ট ক্ৰাইটেৰিয়া কিন্তু থাকিবই মাস্ট বি এটা ষ্টুডেন্ট ক্ৰাইটেৰিয়া থাকিবই লাগিব মানে থাকিবই আর কি গভর্নমেন্টৰ যেটো আগতো যেটো ক্ৰাইটেৰিয়া দিছিল ষ্টুডেন্ট ক্ৰাইটেৰিয়া দিছিল যদিও এষ্টাব্লিশমেন্ট 2006 দিছে কিন্তু ষ্টুডেন্টস না থাকিলে স্কুলটো লৈ কি কৰিব তো গতিকে এই জেনাৰেল নলেজৰ পৰাই আৰু আগৰ যেটো আইন আছে তাৰ পৰাই এই ষ্টুডেন্ট ক্ৰাইটেৰিয়াটো হয়তো আপোনালোকৰ ষ্টুডেন্টটো কমাই দিব পাৰে কিন্তু ষ্টুডেন্ট এটা থাকিব আৰু এই ষ্টুডেন্ট যে ক্ৰাইটেৰিয়া থাকিব এই বিষয়ে মুখ্যমন্ত্ৰী ছাৰে নিজে ইংগিত দিছে যে হয়তো 2021 ত ষ্টুডেন্ট নাছিল এতিয়া ফুলফিল হৈছে 2021 ত যেটো স্কুল হৈ যাব লাগিছিল হেতু হোৱা নাই হয়তো ষ্টুডেন্ট ক্ৰাইটেৰিয়া নাছিল বা কিবা কাগজৰ প্ৰবলেম আছিল হেতু এতিয়া ফুলফিল হৈছে তেতিয়া এই স্কুলটো হৈ যাব তাৰ মানে ষ্টুডেন্ট ক্ৰাইটেৰিয়া কিন্তু থাকিব আপোনালোকে ধৰি লওক যে ষ্টুডেন্ট ক্ৰাইটেৰিয়া থাকিব নেক্সট টিচাৰ কোৱালিফিকেশনৰ কথাটো আহি যায় কাৰণ যোৱাবাৰৰ যেটো এপয়েন্টমেন্ট লেটাৰ আছে তাতে কিন্তু 6 নম্বৰ ক্লজ আই থিংক মই যদি ভুল নহও তেনে 6 নম্বৰ এটা ক্লজ আছে হে ক্লজত ষ্টুডেন্ট টিচাৰ্ছৰ কোৱালিফিকেশনৰ ক্ৰাইটেৰিয়াটো দিয়া আছিল টিচাৰজন মাস্ট বি প্ৰফেশনাল ডিপ্লোমা থাকিব লাগিব প্ৰফেশনাল ডিপ্লোমা মানে হয় এলপিৰ ক্ষেত্ৰত ডিএলএড মানে 1 to 8 ডিএলএড আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰী কাৰণে বিএড এটো কিন্তু থাকিব লাগিব লগতে 5% থাকিব লাগিব 5% মানে যেটো বাৰ আছে হেতু কিন্তু থাকিব লাগিব এতিয়া কথা হল 5% টোৰ কথা বহুতে কৈ আছে যে নাথাকিলেও হ'ব পাৰে কিন্তু যোৱাবাৰ নিউজত মানে এনআইওছৰ যেটো ডিএলএড প্ৰদান কৰিছে তাতে কিন্তু হায়াৰ সেকেন্ডাৰী 50% যি হায়াৰ সেকেন্ডাৰী পাছ আছিল হায়াৰ সেকেন্ডাৰী 50% নাথাকিলে সাৰ্টিফিকেটখন দিয়া নাছিল আৰু যাৰ গ্ৰেজুৱেট আছিল তাৰ ক্ষেত্ৰত কোনো প্ৰবলেম হোৱা নাই তো এটো এতিয়া কি কৰে ৰেহাই দিব নে নিদিব হেতু ডাঙৰ কথা মানে হেতুই ডাঙৰ কথা আৰু ৰেহাই দিলে কিমান দূৰ দিব পাৰে আৰু কি হ'ব কিন্তু টিচাৰ্ছৰ যেটো কোৱালিফিকেশন হেতু কিন্তু মাস্ট বি থাকিব মানে যেটো টেটৰ কাৰণে কোৱালিফিকেশন আছে হেতুই প্ৰবাবলি হোৱাৰ চান্স আছে মানে টেট দিবলৈ যিখিনি ক্ৰাইটেৰিয়া থাকিব লাগে হেখিনি কিন্তু টিচাৰ কোৱালিফিকেশন হ'ব পাৰে ডিএলএড বিএড তো মাস্ট বি থাকিবই লাগিব প্ৰফেশনাল কোৱালিফিকেশনটো তেতিয়া হয় আপোনালোকৰ জবটো পাৰ্মানেন্ট হোৱাৰ চান্স আছে সো এইখিনি আছিল মানে আপোনালোকৰ লগত ডিসকাস কৰিবলগীয়া কথাটো বহুতে খুদি আছিল টিচাৰ কোৱালিফিকেশন আৰু ষ্টুডেন্টস ক্ৰাইটেৰিয়া যেটো থাকিব লাগে হয় আপোনালোকৰ সন্দেহটো ঠিকই আছে দুটাই থাকিব পাৰে দুটাই থাকিব কিন্তু অকমান হিথিল কৰিব পাৰে তো কিমানখিনি হিথিল কৰিব এই আইন আহিলে গম পোৱা যাব তো অকমান ওয়েট কৰিব লাগিব সো এই ভিডিওৰ যোগেদি আপোনালোকক ক'বলৈ বিচাৰিছো যে এটা সোশ্যাল মিডিয়াত এটা ভিডিও ভাইৰাল হৈছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত ভেঞ্চাৰ স্কুলৰ কিবা আহিব হেতু কিন্তু এইবাৰৰ ভিডিও নহয় এটো পুৰানা কোনবা এটা টাইমৰ ভিডিও হ'ব পাৰে
কিন্তু আইনটোৰ কথা যেটো কৈছে হেতুতো থাকিবই কিন্তু ভিডিওটো এতিয়াৰ নহয় এটা পুরানা এটা ভিডিও হ'ব তো আপোনালোকৰ যেটো আইন হ'ব এটো এতিয়া শিক্ষামন্ত্ৰীৰ হাতত গোটেইখিনি আছে কাৰণ শিক্ষামন্ত্ৰী হৈছে অধ্যক্ষ সেই কমিটিখনৰ তো হোপফুলি আইনটো ভাল হ'ব আপোনালোকৰ কাৰণে বেষ্ট হ'ব আৰু যাতে গোটেইখিনি ভেঞ্চাৰ স্কুল হৈ যায় এই কামনাৰে আজিৰ ভিডিও শেষ কৰিছো থ্যাংক ইউ সো মাচ